নমস্কাৰ, মই দেৱযানী। গমটো পাই আমি সোণাৰী মহাবিদ্যালয় হৈ ইউথ ফেষ্টিভেললৈ গৈছিলোঁ আৰু মই ইউথ ফেষ্টিভেলৰ পেণ্ডিং ভিডিঅ'বোৰ এতিয়া দি আছোঁ। অ'কে, এয়া হৈছে ডে 3 মিনি ব্লগ। সেইদিনা ৰাতিপুৱাই ক্লিয়াৰ্ট আৰু ইনষ্টলিউশ্যনৰ ইভেণ্ট আছিলে, য'ত ক্লিয়াৰ্টৰ এই ধুনীয়া লক্ষীগৰাকী বনাইছে আমাৰ চানক্যই, আৰু ইনষ্টলিউশ্যনত গাঁৱলীয়া ঘৰ এখনৰ পৰিৱেশ ক্ৰিয়েট কৰিছে ইলোৰা বা আৰু আস্থা বা, আৰু আমি কিনাৰতে ৰৈ তাহাঁতক ছাপোৰ্ট কৰি আছোঁ। সেইখিনি শেষ হোৱাৰ পাছত আমি গোটেইখিনিয়ে লাঞ্চৰ কাৰণে একেলগতে গ'লোঁ, আৰু আমাৰ নাচনীকেইজনীও ৰেডি হৈ গ'ল, কাৰণ সেইদিনা ৰাতিলৈ আছিলে আমাৰ বিহু। প্ৰগ্ৰেমৰ আগত যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে গোটেইখিনিয়ে ড্ৰেছত যাব লাগে, সেইকাৰণে একেকোবে ওলাই ল'লে। খাই বৈ আমি তৰ্ক চাবলৈ গ'লোঁ, কাৰণ আমাৰ GS তৰ্কত পাৰ্টিচিপেট কৰিছে। 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি শিক্ষিতৰ হাৰ আছিল 62%। বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ মানদণ্ড দুয়োটা বিষয়কে একগোট কৰি যেন মাছৰ তেলত চয়াবিন ভাজিব বিচাৰিছে, এই কথাষাৰ স্পষ্ট। এয়া গোটেইখিনিয়ে লগতে বহি আমি গ্ৰুপ ডান্স চাই আছিলো। আমাৰ সোণাৰীয়ানাৰ নিয়ম এটা কি জানেনে? আমি মানে ভোজনালয়লৈ গ'লেও গোটেইখিনিয়ে লগতে শাৰী পাতি যাওঁ, আৰু ৰুমলৈ আহিলেও গোটেইখিনিয়ে লগতে শাৰী পাতি আহোঁ, আৰু কিবা এটা প্ৰগ্ৰেম চাবলৈ হ'লেও গোটেইখিনিয়ে লগতে বহি চাওঁ। ৰাতিপুৱা চাফ চিকুণৰ কাম কৰিবলৈ হ'লেও গোটেইখিনিয়ে লগতে গোট খাই কৰোঁ। এয়া আমাৰ ইনচাৰ্জ মেম দেই, লাষ্টটো দেখিছেনে বাৰু? কেমেৰাৰ ফালে নাচাই। অন্য কলেজৰ গ্ৰুপ ডান্সবোৰ যে ইমানেই সুন্দৰ হৈছে, অতুলনীয় মানে। আৰু আমাৰ নাচনী কেইজনীৰ হাতৰ এই জেতুকা ৰংটো কিহেৰে বোলাইছে বাৰু কওকচোন? এইখিনি সময় তাহাঁততকে বেছি আমাৰহে জিয় কপিছে। পোৱা নোপোৱা পাছৰ কথা, কিন্তু এই বুলি ক'ব পাৰি যে আমাৰ ৰাইজে পুৰা ফালি দিছে। আৰু আমিও কমটি নেকি? নিজৰ কলেজৰ খিনি ষ্টেজত থকাৰ সময়ত তলৰ পৰা আমি চেয়াৰ আপ কৰাৰ মজাই সুকীয়া। অ'কে, সেইখিনি বাৰু ভিডিঅ' কৰিবলৈ নহ'ল। এয়া তাহাঁতি ষ্টেজৰ পৰা নামি অহাৰ পাছত আমি গোটেইখিনি গ্ৰুপ ফটো মাৰি আছিলো। তাৰ পাছত গ'লো গোটেইখিনি ডিনাৰ কৰিবলৈ। ডিনাৰ কৰি আহি গোটেইখিনিয়ে পিছদিনাখনৰ কালচাৰেল ৰেলীৰ কাৰণে কিবা কিবিবোৰ বনাবলৈ আছিলে যে, সেইবোৰ বনাবলৈ ল'লো। সেইদিনা আমাৰ হোৱা নহ'লে, আৰু কিছুমানে কিন্তু তাৰ মাজতো গৈ শুলে, কিন্তু আমি কেইটামানে যে ৰাতিটো চকু মুদিবলৈ সুবিধা নাপালো। বনাই আছে মিনি ডাষ্টবিন বনাই আছোঁ, আৰু এইটো আমাৰ এটা মেছেজ মিনি ডাষ্টবিন সোণাৰী মহাবিদ্যালয়। ৰাতি 1:31 হৈছে। আমি মহাবিদ্যালয়খনৰ কাৰণে দেহে প্ৰাণে লাগি গৈছোঁ, কৈছোঁ নহয়। এনেকৈ গোটেইখিনিয়ে গোটেই ৰাতি পুৱাই দিলো, কাৰণ পিছদিনাখন আছিলে আমাৰ শেষৰটো অনুষ্ঠান। সেয়া ডে 4ৰ ভিডিঅ'ত দেখুৱাই আছো, এতিয়ালৈ এয়াই।